Hello students, তো বহুতো ছাত্ৰ ছাত্ৰীৰ এটা প্ৰবলেম থাকে যে কিমান মাৰ্কছৰ কাৰণে কিমান নম্বৰৰ কাৰণে কিমানখিনি লিখিম 1 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগিব 2 মাৰ্কছৰ কাৰণে কিমান লিখিব লাগিব 3 4 5 তেনে ধৰণৰ কোৱেশ্চনৰ কাৰণে কিমানখিনি লিখিব লাগিব এটো বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল বা এখিনি প্ৰবলেম কেতিয়া হয় তেওঁলোকৰ যেতিয়া কোৱেশ্চন এটা নজনা কোৱেশ্চন এটা আহে তেওঁলোকে যেতিয়া এটো লিখিবলৈ যায় তেতিয়া তেওঁলোকৰ প্ৰবলেম কি হয় যে মই কিমানখিনি লিখিম বা তেওঁ কিমানখিনি লিখিব হেখিনি তেওঁলোকে ধাৰণা কৰিব নোৱাৰে যাৰ ফলত এটা কোৱেশ্চন এটা 3 মাৰ্কছৰ কোৱেশ্চন তেওঁলোকে লিখি 5 মাৰ্কছৰ কৰি পেলাই বা কেতিয়াবা কি হয় আমাৰ আহিছে 3 মাৰ্কছ তেওঁলোকে সেই কোৱেশ্চন আনসাৰটো মাত্ৰ 1 মাৰ্কছৰ লিখি থৈ আহিছে তো আজি ভিডিও আমি ডিসকাস কৰিব লৈছো যে কোৱেশ্চনৰ লেন্থটো কিমান হ'ব লাগে 1 মাৰ্কছৰ কাৰণে কিমান 2 মাৰ্কছৰ কাৰণে 3 মাৰ্কছৰ কাৰণে 4 মাৰ্কছৰ কাৰণে 5 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগিব কিমানটা শব্দৰ ভিতৰত লিখিব লাগিব হেখিনি কথা ডিসকাস কৰিম আৰু লগতে আৰু কিছুমান ডিসকাস কৰিম যে আজিকালি একচুয়ালি কিমান কেনেকৈ লিখিব লাগে লেন্থটো কিমানকৈ আমি জুখিব লাগে বা কেনেকৈ আমি কি কৰিব লাগিব গোটেইখিনি কথা আজি ভিডিও ডিসকাস কৰিম ভিডিওটো খুব ইম্পৰ্টেন্ট হ'ব লাষ্টলৈকে চাবা কাৰণ পৰীক্ষাত এইখিনি কামত আহিব তো প্ৰথমতে আমি ডিসকাস কৰি লও যে স্ট্যান্ডাৰ্ড সাইজ কি 1 মাৰ্কছৰ কাৰণে কিমান লিখিম বা 2 মাৰ্কছৰ কাৰণে কিমান লিখিম তো স্ট্যান্ডাৰ্ড সাইজৰ যদি কথা কও এতিয়া 1 মাৰ্কছৰ কাৰণে আমাৰ লাগিব কি 10 to 20 words আমাৰ কাৰণে লাগিব 10 to 20 words লিখিলে হৈ যায় 10 পা 20 টা ওয়াৰ্ডৰ ভিতৰত 2 মাৰ্কছৰ কাৰণে আমি লিখিব লাগে 20 to 40 wordsৰ ভিতৰত 20 পা 40 টা ওয়াৰ্ডত আমি লিখিব লাগে 3 মাৰ্কছৰ কাৰণে 40 to 60 words 40 পা 60 টা ওয়াৰ্ডৰ ভিতৰত আমি লিখিব লাগে 4 মাৰ্কছৰ কাৰণে আমি 60 to 100 words 60 টা পা 100 টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগে আৰু 5 মাৰ্কছৰ কাৰণে 100 to 150 words হৈ গল আৰু যদি আমি 7 মাৰ্কছৰ কথা কও হাই সেকেন্ডাৰী ক্ষেত্ৰত 7 মাৰ্কছৰ আহে গতিকে তাৰ পৰা আমি 150 to 250 লিখিলে হল মানে 150 সৰি এনে 200 to 250 হল তো এইখিনি আসলে স্ট্যান্ডাৰ্ড ওয়ার্ড মানে স্ট্যান্ডাৰ্ড আমি হেৰিখিনি আৰু যে কিমানটা লিখিব লাগে হৈ গল এতিয়া 1 মাৰ্কছৰ ক্ষেত্ৰত কথাটো কও যে 1 মাৰ্কছৰ ক্ষেত্ৰটো বুজাটো খুব মানে 1 মাৰ্কছৰ যে মই কলো 10 to 20 words কেতিয়াবা 10 to 20 words নহবও পাৰে কাৰণ কিবা এটা যদি ওয়ার্ড মিনিং হুধে আমাক ওয়ার্ড মিনিংটো লিখোতে the meaning of the word dash মানে ইমান এটো তো হেইটো আমাৰ 10টা ওয়ার্ড ইউজ নহবও পাৰে তো 1 মাৰ্কছৰ খিনিত এখিনি ইমান প্ৰযোজ্য নহয় প্ৰথমতে ডিসকাস কৰি লৈছো যে আমি একচুয়ালি ওয়ার্ড বিলাক কিমান কেনেকৈ আমি জুখিম আমাৰটো পৰীক্ষা সময়ত ইমানখিনি সময় নাথাকিব যে আমি এটা ওয়ার্ড কৈ আমি হিসাব কৰি পেলাই আমি হেতু মতে মিলাম তেনুকা ইমান সময় নাথাকিব এতিয়া তোমালোকে হেতু কাৰণে কি কৰিবা চোৱা তোমালোকে নিজৰ কপি লিখি আছে বৰ্তমান বা এক্সামৰ বহিত তোমালোকে প্ৰথমতে এক লাইনত কিমানটা ওয়ার্ড তোমালোকে লিখিছা জাস্ট এটা মেজারমেন্ট কৰি লবা যে এটা লাইনত কিমানটা ওয়ার্ড লিখিছা তোমালোকে ধৰা তোমালোকৰ হয়তো এটা লাইনত 8টা 9টা বা 10টা লৈকে যাব পাৰে তো এটা 10টা লাইন এটা লাইনত যদি 10টা লিখা 10টা লাইন লিখিলে তোমালোকৰ কিমান হৈ গল 100টা হৈ গল তো এইটো মানে মোটামুটি হিসাব আৰু এটা আৰু এক্সামিনাৰ যেতিয়া বহিখন চাই তেতিয়া তেওঁলোকে কিন্তু এইবিলাক এটা ওয়ার্ড কেতিয়াও হিসাব কৰি নাচায় তেওঁলোকৰ চকুৰে চাই আৰু কিমানখিনি লিখিছে লেন্থটো কিমান হৈছে হেতু এটা চাই ধৰা কিন্তু আজিকালি যদি এতিয়া এখিনি হৈ গল লেন্থৰ কথা কিন্তু আজিকালি কেনেকুৱা হয় বস্তুবিলাক চোৱা আজিকালি সেই আগৰ মেথড বিলাক নাই আগত যে একদম পেজ ভৰা লিখিলে নম্বৰ দিব বহুত লিখিব লাগিব তেনুকা আজিকালি কিন্তু সিস্টেমটো অলপ চেঞ্জ হৈছে আজিকালি এক্সামিনাৰে কি বিচাৰে আজিকালি এক্সামিনাৰে বিচাৰে যে কোৱেশ্চনটো যোনটো খুদিছে হেতুৱে লিখক ছাত্ৰ বা ছাত্ৰীজনে কোৱেশ্চনটো যোনটো লিখি মানে খুদিছে হেতুৱে তেওঁলোকে লিখক তেওঁলোকৰো ছাত্ৰ বা ছাত্ৰীজনৰ ভাল হ'ল তেওঁলোকে বেসিক কনসেপ্টটো তাত দিলে যোনটো খুদিছে এটো লিখিলে আৰু লগতে এক্সামিনাৰজনৰ ভাল হ'ল যোনজনে পঢ়িব যে যোনখিনি খুদিছে হেখিনি লিখিছে না জাস্ট পাই গল কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা যায় তেওঁলোকে কি কৰে উধাই মুধাই কিবা কিবি লিখি থয় হেতু মই আগতো কলো যে তেওঁলোকৰ 3 নম্বৰ কোৱেশ্চনটো তেওঁলোকে হয়তো লিখি কি কৰিব লাগিব তেওঁলোকে 5 নম্বৰ কৰি পেলাব যাৰ ফলত তেওঁলোকে টাইম বিলাক ওয়েষ্ট হৈ যায় বহুখিনি হৈ যায় আৰু এটা ডাঙৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমাৰ কি হয় এটা মনোবৃত্তি কি আছে যেতিয়া আমি কোৱেশ্চন লিখা স্টাৰ্ট কৰো ডাঙৰ কোৱেশ্চন বিলাক তেতিয়া আমি লেন্থ বিলাক চাই নাথাকো আমি জাস্ট লিখি গৈ থাকো মনত পৰি থাকে লিখি গৈ থাকো আৰু সেইবিলাক বেছিভাগ কোট হয় যোনবিলাক আমি বনাই লিখো যোনবিলাক হয়তো আমি পঢ়ি আহা না যোনবিলাক আমি বনাই লিখো সেইবিলাকৰ ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে বহুত ডাঙৰ লিখে যাৰ ফলত কি হয় তেওঁলোকৰ টাইম মেনেজমেন্ট কৰোতে দিগদাৰ হৈ যায় লাষ্টত গৈ পেলাই দেখে যে তেওঁলোকে বহুতো কোৱেশ্চন এৰি থৈ আহিছে এতিয়া অসমীয়া ৰচনাখনৰ কথা যদি কও ৰচনাখন যেতিয়া তেওঁলোকে বনাই লিখে ছাত্ৰ ছাত্ৰীসকলে সেই ৰচনাখন বহুত ডাঙৰ কৰি পেলাই লাইক ষ্টৰী ৰাইটিংৰ ক্ষেত্ৰত যদি ইংলিছৰ কথা কও ষ্টৰী ৰাইটিংৰ ক্ষেত্ৰত তেওঁলোকে লিখি বা এছে ৰাইটিংৰ ক্ষেত্ৰতো লিখি বহুত ডাঙৰ কৰি পেলাই যোনখিনি অদৰকাৰী ইমান দৰকাৰ নাই তো গতিকে আজিকালি বৰ্তমান সময়ত তোমালোকৰ লেন্থটো মই জাস্ট স্ট্যান্ডাৰ্ড লেন্থটো কৈছো কিন্তু তাৰ পৰা যদি এটা ওয়ার্ড কমিও যায় কোন ধৰণৰ প্ৰবলেম নহয় এতিয়া ধৰা 2 মাৰ্কছৰ কাৰণে 20 to 40 দিছে আমি যদি হেতু তাতো 20 ওয়ার্ডছত নকৰি আমি যদি 19টা ওয়ার্ডছ হল 18টা ওয়ার্ডছ হল তাত কিন্তু কেতিয়াও নম্বৰ নাকাটে তোমাক এটা বস্তুৱে চাব
যে তুমি যোনখিনি কথা কৈছা বা যোনখিনি কুৱেশ্যনটো সুধিছে সেইখিনি সোমাইছে নাই, সেইখিনি যদি ভালদৰে সোমাইছে সেইখিনি আমি লিখিলে হ'ল। কিন্তু একেবাৰে কমালেও নহ'ব সেইটো কথা, যদি লেন্থটো একেবাৰে কমি যায় তেতিয়াও কিন্তু ধৰা এক্সামিনাৰজনে চাইটো গম পায় বোলে এইটো বহুত সৰুকৈ লিখিছে, ইমান অকণ ডাঙৰকৈ লিখিব লাগিছে যিহেতু 4 মাৰ্কছ বা 5 মাৰ্কছৰ আছে। গতিকে সেইটো এটা মেইনটেইন কৰি চলিবা, এটা ষ্টেণ্ডাৰ্ড লেন্থ যোনখিনি ক'লোঁ সেইটো মেইনটেইন কৰিব ট্ৰাই কৰিবা, কিন্তু ইমানো মানে তাত হেৰি হৈ যাব নালাগে, বেছি নিলিখিবা। তাতকৈ এটা কম হ'লেও প্ৰব্লেম নাই, যদি তোমালোকে গোটেইখিনি কথা সোমাইছা তাতকৈ এটা ৱৰ্ড কমি গ'লেও কথা নাই, কিন্তু একেবাৰে বহুত এগালমান লিখি থৈ নাহিবা। এগালমান লিখি থ'লে কি হ'ব, এক্সামিনাৰ যোনে চাব তেওঁ পঢ়িবলৈও মানে ধৈৰ্য নহ'ব ইমান ডাঙৰটো, আৰু তোমালোকে এনেও লিখি পেলাই টাইমটো মেনেজ কৰিব দিগদাৰ হ'ব। গতিকে যোনটো ষ্টেণ্ডাৰ্ড চাইজ দিছোঁ তাৰ মতে তোমালোকে লিখিব ট্ৰাই কৰিবা, আৰু সেইমতে তোমালোকে এক্সামটো লিখি পেলাই ভাল মাৰ্কছ পাব পাৰিবা তোমালোকে। তো এনেকুৱা নহয় যে বহুত লিখিলোঁ বহুত নম্বৰ দিব, তেনেকুৱা কোনো কথা নাই, নম্বৰটো একাই হয় নহয়। তুমি 4 মাৰ্কছৰ এটা কুৱেশ্যন লিখিলা, তুমি সেইটো 4 মাৰ্কছৰটো তুমি 5 মাৰ্কছৰ কাৰণে মানে 5 মাৰ্কছৰ যিমান লিখিব লাগে 150টা ৱৰ্ডছ, তোমাৰ 4 মাৰ্কছৰ কাৰণে তোমালোকে কি কৰিলে 150টা ৱৰ্ডছ লিখিলা, কিন্তু তাততো 5 মাৰ্কছ নিদিয়ে, তোমালোকক 4 মাৰ্কছহে দিব। তাৰ উপৰি কি হ'ল, তোমালোকে 1 নম্বৰ এক্সট্ৰাকৈ লিখিলা, আৰু 1 নম্বৰ এক্সট্ৰাকৈ লিখাৰ কাৰণে কি হ'ল, এক্সট্ৰা টাইম তোমালোকৰ গুচি গ'ল। গতিকে সেইখিনি নকৰিবা আৰু বনাই লিখোঁতে যিহেতু হয়, এনেতো আমি সচৰাচৰ আমি পঢ়িয়ে যাওঁ বাৰু, কিন্তু বনাই লিখোঁতে যিহেতু হয়, বনাই লিখোঁতে সেইটো কথাও কৰিবা যে ৱৰ্ড লিমিটটো আমি এটা ষ্টেণ্ডাৰ্ডত ৰাখিম। তো এইখিনি আছিল আজি। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে, তাত ক্লাছ 10 যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে টেষ্ট পেপাৰৰ PDF আছে, লগতে সেই তাৰ মোক টেষ্ট আছে। তোমালোকে এপত গৈ পেলাই তাত বাই কৰিব পাৰা মাত্ৰ 99 ৰুপিজত। আৰু যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী আছে, হায়াৰ ছেকেণ্ডেৰীসকলৰ বাবে আমাৰ তাত টেষ্ট পেপাৰ আছে বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন স্কুল বা কলেজৰ, তোমালোকে নোট ছেকশ্যনত গৈ পেলাই তাৰপৰা বাই কৰিব পাৰিবা মাত্ৰ 29 ৰুপিজত। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত, আৰু ডেছক্ৰিপশ্যনত মই এপৰ লিংকটো দিম, তাৰপৰা চাই পেলাই